অসমত উপেক্ষিত উজলিল দেশত নাম সত্যজিৎ বৰদলৈ ঘৰ অসমৰ মৰিগাঁও জিলা অসম দলৰ হৈ ফুটবল খেলিবলৈ চলাইছিল যৎপৰোনাস্তি চেষ্টা অসমে আদৰি নলোৱাত খেলিলে কৰ্ণাটকৰ হৈ অৱশেষত সন্তোষ ট্ৰফিত উজলিল অসম সন্তান মৰিগাঁও ঔজাৰিগাঁৱৰ সত্যজিৎ বৰদলৈ নামৰ যুৱকজনে ৰাষ্ট্ৰীয় উচ্চ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত কৰ্ণাটক দলৰ মুখ্য গলকিপাৰ হিচাপে অংশগ্ৰহণ কৰিছিল মেঘালয় আৰু কৰ্ণাটকৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলৰ মুখ্য ভূমিকা লৈ ৩-২ গলৰ ব্যৱধানত কৰ্ণাটকৰ দলটোৱে বিজয় হৈছিল আনহাতে দলত মুখ্য গলৰক্ষক হিচাপে শ্ৰেষ্ঠ গলৰক্ষক ট্ৰফি অৰ্জন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে সত্যজিৎ বৰদলৈয়ে মৰিগাঁও বাসগৃহত খবৰটো পায়ে আনন্দৰ জোৱাৰ উঠে প্ৰতিভাৱান খেলুৱৈগৰাকীৰ অনুপস্থিতিত তেখেতৰ মাতৃক মৰিগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই আদৰণি জনায় ২০১৭ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা সত্যজিতৰ পিতৃ আছিল এগৰাকী CISFৰ জোৱান পুত্ৰৰ জয়যাত্ৰাত সহজ সৰল মাতৃৰ চকুত সুখৰ চকুলো দেখিবলৈ পোৱা গৈছে বৰ্তমান মানুহখিনি আহিছে ধৰ খবৰ খাতি ল'বৰ কাৰণে ভাল লাগিছে ধৰ ল'ৰাটো যাতে তেনেকৈ আগবাঢ়ি যায় খা খবৰ লৈ থাকিলে ভাল লাগে ধৰ মইতো ইমান এটা এইখিনি কৰিবহে নাজানো ধৰ তথাপিতো ল'ৰাটো তেনেকৈ বাহিৰত আছে খেলি আছে খবৰ খাতি দি থাকে মা মই এনেকৈ খেলিছোঁ এনেকৈ আছোঁ বুলি কয় মই ভালদৰে থাকিবি ভালদৰে খেলিবি এনেকৈ কওঁ তুমি চিন্তা কৰিব নালাগে নহয় এনেকৈ বুলি কয় তথাপিতো মই এতিয়া সন্দেহ কৰি থাকোঁ খেলাবিলাক দেখি থাকোঁ ভয় লাগে ইমান হেৰিকৈ পৰি থাকে ধৰ খেলি সেইটো কাৰণে মই কওঁ নালাগে খেলিবৰ কাৰণে তই চাকৰি কৰ সি কয় নকওঁ মই চাকৰি মই খেলিম এনেকৈ বুলি কৈ থাকে আৰু মোৰ কথা নুশুনে ধৰ যিখিনি শুনে ধৰ চাকৰিটোৰ বিষয়ে ক'লে তাৰমানে সি গুৰুত্ব নিদিয়ে তাৰমানে মাজতে তেনেকৈ এতিয়ালৈকে শুনা নাই সি কৈছে মা মই আৰু 3 বছৰমান খেলিম এনেকৈ বুলি কৈ থৈছে তাৰমানে ধৰ খেলাৰ পিছত মই কি কৰিব লাগে মই কৰিম সেইখিনিয়ে কয় আৰু তাৰপিছত আকৌ তেনেকৈ ইমান হেৰি নাই খা খবৰ লৈ তেনেকৈ কয় আৰু তাৰমানে মই খালি খেলিম বুলি কয় মই তাৰপিছত মই মা আৰু 3 বছৰমান খেলিম তাৰপিছতহে মই চাকৰি চিন্তা কৰিম এনেকৈ বুলি কয় তাৰমানে মইনো এতিয়া কি বুলি ক'ম এতিয়া ক'লেও নাই মানে বহুতে কয় তুমি চাকৰি কৰ আৰু বয়স নাই এনেকৈ কৈ থাকে আৰু কৈ থাকক সিহঁতে মই এতিয়া 27 বছৰমান চলি আছে আৰু কোন কোন আছে আপোনালোকৰ ঘৰত মোৰ ঘৰত লগতে ল'ৰাটোৰ ছোৱালী 2জনী তাৰপিছত ডাঙৰজনী বিয়া সোমালে এতিয়া মাক জীয়কে থাকোঁ সেইটো ঘৰত আৰু মাইনাজনী আপোনাৰ স্বামী কি কৰিছিলে সি CISFত চাকৰি কৰিছিলে ধৰ তাত বাহিৰত থাকোঁতে ধৰ অসুখ হ'লে অসুখ হোৱাৰ পিছতে ঘৰত পঠিয়াই দিলে ঘৰত আহোঁতে ধৰ ঢুকালে আৰু এতিয়া বেমাৰটো ধৰ ডক্টৰেহে জানিব মইতো সেইখিনি ফোনত আপোনাক যোগাযোগ কৰিছে নাই যেতিয়া খেল জিকিলে আপোনাৰ ল'ৰাটোৱে ফোন কৰিছে নে নাই ফোন কৰিছে গোটেই খুৰীয়ে ঘৰত বায়ে ঘৰত ধৰ মামীয়ে ঘৰত চবে আহি চাইছে চবেই ঘৰতো তাকে তাৰমানে জুপিয়াই উঠিছে আৰু ভাল লাগিছে বুলি এনে খোৱাকৈ যে একে ৱালতে খুন্দা দিছে গৈ একেবাৰে মাথাটো একে হেৰি দিছে একে ফিকি গৈছে এইটো বিচাৰে নেকি যে এতিয়া কৰ্ণাটকত খেলি আছে অসমৰ হৈ কিবা খেলাৰ বিষয়ে বা অসমৰ হৈ এতিয়া মইনো এতিয়া সেইবোৰ ইমান এটা ভালদৰে নাজানো তথাপিতো এতিয়া ল'ৰাটো তাত খেলিছে বুলি ইয়ে কয় ভাল খেলিছে এনেকৈ খবৰ খাতি লৈ আছে ধৰ আৰু আপোনালোকৰ ভাল আহ্বান জনাব নেকি আপুনি অসমৰ হৈ খেলাৰ ক্ষেত্ৰত কিবা সুবিধা মইনো কি ক'ম কেনেকৈ এতিয়া ক'ম মই ল'ৰাটো এতিয়া কিছুমান কথা ক'লেহে ধৰ হেৰি কৰিব পাৰিম এতিয়া তাই সুধিব ধৰ মা কি সুধিলে কি কৰিলে সি সুধিছে মা কোনোবা আহিছে নেকি আহিলে সুধিলে ক'বা বুলি কৈছে আৰু ধৰ বোলে মই যে নাজানো এতিয়া কেনেকৈ ক'ম বুলি কওঁতে তেতিয়া কৈছে ইমান হেৰিকৈ থাকিব লাগে নেকি বুলি কৈছে ধৰ সেইটোৱে আৰু মই ভালদৰে নাজানো যে কথাবিলাক কিছুমান ধৰ সেইটো কাৰণে আৰু ইমানখিনিয়ে ধৰ মই উল্লেখযোগ্য যে সত্যজিৎ বৰদলৈয়ে অসমৰ হৈ খেলিব বিচাৰিছিল অসমৰ হৈ সন্তোষ ট্ৰফি খেলিবলৈ বিচাৰিছিল অসম দলৰ হৈ সন্তোষ ট্ৰফি খেলিবলৈ আবেদনো জনাইছিল সত্যজিৎ বৰদলৈয়ে কিন্তু নিৰ্বাচনলৈ মতাই নহ'ল সত্যজিৎ বৰদলৈ অৱশেষত কৰ্ণাটকৰ এটা ক্লাবৰ হৈ খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে সেই ক্লাবটোৰ হৈ খেলাৰ এটাই চৰ্ত আছিল তেওঁ কৰ্ণাটক ৰাজ্যৰ দলটোত নিৰ্বাচনৰ সময়ত আমন্ত্ৰণ জনাব অৱশেষত কথামতে কাম হ'ল কথা ৰাখিলে কৰ্ণাটক ফুটবল সংস্থাই সত্যজিৎ ৰয়ক খেলিবলৈ দিলে সন্তোষ ট্ৰফি খেলি সত্যজিৎ বৰদলৈয়ে দেখুৱাই দিলে নিজৰ সক্ষমতা অসমে নিজৰ সন্তানৰ মূল বুজি নাপালে যদিও কৰ্ণাটকে ঠিকেই বুজি পালে আৰু অৱশেষত কৰ্ণাটকৰ হৈ খেলি সত্যজিতে কঢ়িয়াই আনিলে বিশেষ সন্মান অসম ফুটবল সন্থাই উপেক্ষা কৰা সত্যজিতে 4 মাৰ্চত গঢ়িলে নতুন অভিলেখ
সৌদি আৰবৰ ৰিয়াদত অনুষ্ঠিত সন্তোষ ট্ৰফিৰ ফাইনেলত মেঘালয়ক কৰ্ণাটকে পৰাস্ত কৰিছিল আৰু ইয়াতে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সত্যজিতে তাৰ পাছতে দেশজুৰি চৰ্চিত হৈছে সত্যজিতৰ বিষয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইদৰে প্ৰতিভাৱান খেলুৱৈক ধ্বংস কৰে নেকি অসমৰ ক্ৰীড়া সংস্থাসমূহে অসম ফুটবল সংস্থাই এইদৰে একাংশ প্ৰতিভাৱান খেলুৱৈক সুযোগ প্ৰদান নকৰি চলাইছে নেকি এক লবি ৰাজনীতি ভতিজা তাৰমানে সি সৰুৰ পৰাই খেলত ভাল পায় তেওঁ পঢ়াইছিলে নগাঁৱত তেতিয়া মানে ইংলিছ মিডিয়ামত দিছিলে ইংলিছ মিডিয়ামত দিয়াৰ তাৰপাছত তাৰ পৰা দেউতাকে আনি তাৰপাছত ভূপাললৈকে লৈ গ'লে ভূপালত নিলে তাতে মানে উন্নয়ন কৰিলে কৰাৰ পিছত তাৰপৰা তেনেকৈ মানে আগবাঢ়ি যাই আছে তাকে এতিয়া ময়ো ভাল পাইছোঁ তাৰপৰা আমাৰ ৰাইজেও খুব ভাল পাইছে তেওঁ মানে যিখিনি কৰ্ম কৰি গৈছেগৈ আৰু গাঁৱতো ভাল অনুশীলন কৰাইছে আৰু ভাল যোৱা বছৰ ভাল প্লেয়াৰখিনি খেলিছিলোঁ আমাৰ গাঁৱৰ কিন্তু এইবাৰো যদি থাকিলে হয় আমাৰ গাঁৱতো ভাল টীম এটা উলিয়াই দিলে সেই ল'ৰাটোৱে চিলেকশ্যন বৰ্ড আছিল তাত তেওঁ চিলেকশ্যন হ'ব নোৱাৰিলে খুব প্ৰকাশ কৰিছে কিন্তু এক প্ৰকাৰ কিন্তু ছিনিয়ৰ দলৰ কথাটো মই যিমান দূৰ জানো মই তাৰ লগত যিমান মানে যোগাযোগত আছোঁ তাৰ মানে আমাৰ এটা অসম ফুটবল সন্থাৰ নিয়ম হৈছে যে কি আমাৰ ছিনিয়ৰ খেলুৱৈসকলক মানে সন্তোষ ট্ৰফিলৈ চিলেকশ্যন পাবলৈ হ'লে ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিনিয়ৰ দলত মানে অংশগ্ৰহণ কৰিব এখন জিলাৰ পৰা আৰু সেইখন জিলাৰ পৰা অংশগ্ৰহণ কৰাৰ পিছত তাত যিসকল প্ৰতিভাশালী খেলুৱৈ ভাল খেলুৱৈ তেওঁলোকক ট্ৰায়েলত মাতে চিলেকশ্যন ট্ৰায়েলত মাতি তেওঁলোকক চিলেকশ্যন কৰে মানে আমাৰ সত্যজিতৰ ক্ষেত্ৰতো মানে সত্যজিতে পূৰ্বৰ পৰাই ভূপালত আছিলে আৰু দেউতাকৰ কৰ্মসূত্ৰে তাতে তেওঁ ফুটবলৰ মানে অনুশীলন কৰি এটা পৰ্যায়লৈ আহিছে আৰু মৰিগাঁৱতো তেওঁ under-15 খেলিছে under-14 খেলিছে ডিষ্ট্ৰিক্টৰ হৈ আৰু লগতে মানে কি হ'ল গোকুলম হৈ খেলি থকাৰ বাবে মানে তাত যিহেতু এটা ক্লাবৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকে সেইখিনি সময়ত অসম ফুটবল সন্থাই ধৰক মানে তেওঁক মানে মাতি আনিবলৈ অসুবিধা হয় টেকনিকেলি কথা আমাৰ সংবিধান তেনেকুৱা আছে যে জিলাৰ খেলিবই লাগিব তো জিলা নেখেলাৰ কাৰণে গোকুলমৰ পৰা তেওঁ মাতি অনা অসুবিধা এটা হৈছিল অন্য বেলেগ একো অসুবিধা নাই বাকী ঠিক আছে